বিশ্বাস ভক্তি আৰু সাধনা ৰহস্যাবৃত অন্তহীন কৌতূহল সৃষ্টি আৰু উৰ্বৰতাৰ প্ৰতীক মা কামাখ্যা দেশৰ ৫১ শক্তিপীঠৰ অন্যতম প্ৰভাৱশালী মা কামাখ্যা মন্দিৰ উত্তৰ পূবস্থিত অসম ৰাজ্যৰ গুৱাহাটীৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰৈত নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা দেৱীৰ মন্দিৰ হাজাৰ ভক্ত অনুৰাগীৰ সমাহিত তন্ত্ৰস্থল মা কামাখ্যা শক্তিপীঠ যুগ যুগ ধৰি চলি অহা আস্থা আৰু বিশ্বাস বিস্ময়স্থল মা কামাখ্যা মন্দিৰে অসমৰ পৰ্যটন ক্ষেত্ৰত যোগাই আহিছে উল্লেখনীয় পৰঙণি মাৰ প্ৰতি থকা অগাধ বিশ্বাসৰ বাবে আশীষ ল'বলৈ দূৰ দূৰণিৰ পৰা প্ৰত্যেক দিনেই মন্দিৰলৈ আহে অগণন ভক্ত কামাখ্যা মন্দিৰ দৰ্শন অবিহনে যেন আধৰুৱা হয় পৰ্যটকৰ গুৱাহাটী যাত্ৰা কামাখ্যা মন্দিৰ স্থাপনৰ আঁৰত আছে বহু জনপ্ৰবাদ কালিকা পুৰাণত উল্লেখিত আখ্যান মতে দক্ষৰজাৰ জীয়ৰী সতীয়ে স্বামী মহাদেৱৰ অপমান সহিব নোৱাৰি পিতৃয়ে আয়োজন কৰা যজ্ঞথলীত প্ৰাণত্যাগ কৰিছিল পত্নীৰ বিয়োগত শোকাকুল হৈ মহাদেৱে সতীৰ মৃতদেহ লৈ বিশ্ব ভ্ৰমি ফুৰা অৱস্থাত মৃতদেহৰ অংগ যি যি স্থানত পৰি ৰৈছিল সেই স্থানতে একোখনকৈ পীঠ স্থাপন কৰা হৈছিল নীলাচল পাহাৰত সতীৰ অংগ পৰা স্থানতে কামাখ্যা মন্দিৰ স্থাপন হোৱা বুলি যুগ যুগ ধৰি প্ৰবাদ চলি আহিছে এয়া হ'ল ভগৱতী মা কামাখ্যাৰ স্থান ৫১ পীঠৰ এক পীঠ আমাৰ দেৱী স্বৰূপা যোনীপীঠ মা কামাখ্যাৰ স্থান এই কামাখ্যা স্থানলৈকে দূৰ দূৰণিৰ বহুত ভক্ত মা কামাখ্যালৈকে দৰ্শনৰ কাৰণে পূজাৰ কাৰণে বিভিন্ন ধৰণৰ নিজৰ মনৰ সিদ্ধিপ্ৰাপ্তিৰ কাৰণে ইয়ালৈ আহে দৈনন্দিন আমাৰ ৰাতিপুৱাৰ মন্দিৰ খোলাৰ পিছত তীৰ্থযাত্ৰীসকল দৰ্শনৰ ব্যৱস্থা কৰে দৰ্শন কৰি গধূলি আকৌ আমাৰ সন্ধিয়া আৰতিৰ সময়ত মন্দিৰ বন্ধ ৰাখে আৰু পুনৰাই পিছৰ দিনাখন ৰাতিপুৱা দেৱীৰ স্নান পূজা আদি সমাপন কৰাৰ পিছত তীৰ্থযাত্ৰী যিখিনি আহে তেওঁলোকৰ দৰ্শন পূজা আদি ব্যৱস্থা কৰা হয় কৈ শেষ নহয় মা কামাখ্যাৰ মাহাত্ম্যৰ কথা শক্তিৰ কথা কেৱল মাত্ৰ ভক্তসকলে অনুভৱহে কৰিব পাৰে মাৰ মাহাত্ম্য আৰু সেয়েহে মনৰ বাঞ্ছা পূৰণাৰ্থে দেশ বিদেশৰ পৰা ভক্তসকল আহে মাৰ আশীষ ল'বৰ বাবে এই মন্দিৰলৈ দৰ্শকসকল আজি আমি এই বিশেষ সম্প্ৰচাৰৰ জৰিয়তে আপোনালোকক মা কামাখ্যা মন্দিৰৰ বিষয়ে আলোকপাত কৰিলোঁ ভিডিঅ' জাৰ্নেলিষ্ট মানৱৰ সহযোগত মই চিম্পী গগৈ বাতৰি বিভাগ DD অসম